কুমৰিক সুদং আপঙাম যে মানৱ সমাজত এটা মানুহ হিচাপে মই ভাবোঁ মানুহৰ মানসিকতা দুই ধৰণৰ। এটা হৈছে চিম্পুল লিভিং যিসকলে এডাপ্ট কৰে, আনটো হৈছে যিসকলে মেটেৰিয়েলিষ্টিক জীৱন এডাপ্ট কৰে। দুটাৰ ভিতৰত কোনটো শ্ৰেষ্ঠ? মই যদি কওঁ তেনেহ'লে দুটাৰ ভিতৰত চিম্পুল লিভিং শ্ৰেষ্ঠ আৰু মেটেৰিয়েলিষ্টিক জীৱন আজিৰ যুগত ভয়ানক হৈ পৰিছে। আপুনি যদি পৃথিৱীখনক বচাব বিচাৰে, আপুনি যদি নিজক বচাব বিচাৰে, তেনেহ'লে আপুনি মাষ্ট বি চিম্পুল লিভিং এডাপ্ট কৰিব লাগিব। চিম্পুল লিভিং মানে দুখীয়া নহয়। চিম্পুল লিভিঙৰ অৰ্থ যে সৰলভাৱে একদম দুখীয়াৰ দৰে জীৱন কটোৱা নহয়। চিম্পুল লিভিং হৈছে এটা মানসিকতা, এটা লিমিটেড কনজামশ্যন আৰু সকলোৰে বাবে ভাল চিন্তা কৰা। সেইটো হৈছে চিম্পুল লিভিঙৰ যিটো দৃষ্টিভংগী। আৰু মেটেৰিয়েলিষ্টিক জীৱনৰ দৃষ্টিভংগী হৈছে অকল মই কৰিম, মোৰ গ্ৰথ হোৱাৰ অধিকাৰ আছে। কিন্তু সেই মানসিকতাই পিছলৈ চোৱাৰ অৱকাশ নিদিয়ে। পিছলৈ চোৱাৰ কোনো প্ৰয়োজনবোধ অনুভৱ নকৰে। সেইটোৱে পৃথিৱীখনক ধ্বংস কৰিছে। যিসকল ইনভেণ্টৰ আছিলে, যিসকল মহান মানসীয়ে বিভিন্ন ধৰণৰ আৱিষ্কাৰ কৰি থৈ গ'ল, ইহঁতে সত্য অন্বেষণ কৰিবলৈ আৱিষ্কাৰ কৰিছিলে, না কি পৃথিৱীক ধ্বংস কৰিবলৈ। আৰু পৃথিৱীখনক বচোৱা মানুহৰ মানসিকতাক ডেভেলপ কৰিবৰ কাৰণে ইমানবোৰ দাৰ্শনিক পণ্ডিতে বিভিন্ন ধৰণৰ চিন্তাধাৰা নতুনকৈ সৃষ্টি কৰি থৈ গ'ল, মানৱ চিন্তাধাৰা সলনি কৰি থৈ গ'ল। এই চিন্তাধাৰা সলনি কৰিছিলে মাত্ৰ পৃথিৱীখনক ভালদৰে চোৱা, প্ৰকৃতিক নিজৰ লগত বজাই ৰখা। কিন্তু হঠাৎ পুঁজিবাদৰ সৃষ্টি হৈ গ'ল আৰু মেটেৰিয়েলিষ্টিক জীৱনৰ আৰম্ভ হৈ গ'ল। আৰু সেইটোৱে পৃথিৱীখনক ধ্বংস কৰিছে। আৰু সেইটোৱে আপোনাক বৰ্তমান জীৱনত ডেপ ট্ৰেপত ফচাইছে। আৰু আপুনি ভাবিবলৈ লৈছে টকা ঘটাই একমাত্ৰ চিন্তা। মানুহে টকাৰ কাৰণেই দৌৰিব লাগে বা টকাৰ পিছেই দৌৰিব লাগে। আৰু সেইটোৱে মানৱ হৃদয়ৰ একমাত্ৰ চিন্তা হ'ব লাগে। সেইটো ভাবিবলৈ আৰম্ভ হৈ গ'ল আৰু অকল টকাৰ পিছে দৌৰিবলগীয়া হৈ গ'ল। সেইকাৰণে যে শ্ব' কৰিব লাগে, গ্ৰথ কৰিব লাগে, নিজৰ এটা কমফৰ্ট লাইফষ্টাইল জীয়াই থাকিব লাগে আৰু মেটেৰিয়েলৰ মাজত নিজকে মেটেৰিয়েলৰ মাজত নিজে জীয়াই থাকিব লাগে। সেইটোৱে নহয় জানো? তেনেকুৱা নহয়। বন্ধুসকল, মেটেৰিয়েলিষ্টিক লাইফষ্টাইলে আপোনাক বা আমাক অত্যাধিক কনজামশ্যন কৰিবলৈ বাধ্য কৰাইছে। আপুনি যদি কনজামশ্যন কম কৰে, তেনেহ'লে সেইটো প্ৰকৃতিৰ কাৰণে উপকাৰী হ'ব, সম্পদৰ সঞ্চয় হ'ব আৰু যিটো ভৱিষ্যত প্ৰজন্মৰ কাৰণে কামত আহিব। বন্ধুসকল, ফৰ এক্সাম্পল, আপুনি যদি প্লাষ্টিকৰ ব্যৱহাৰ কম কৰে, তেনেহ'লে ক্ৰুড অইলৰ সঞ্চয় হ'ব ভূগৰ্ভত। কিন্তু এইটো সম্ভৱ নহয় যদিহে আপোনাৰ মানসিকতা মেটেৰিয়েলিষ্টিক হয়। কিন্তু আপোনাৰ মানসিকতা যদি চিম্পুল হয়, তেনেহ'লে সকলো বস্তু উপকাৰ হোৱাৰ লগতে আপোনাৰ ব্যক্তিগত শান্তিৰ সৃষ্টি হ'ব। বন্ধুসকল, গতিকে আপোনাৰ দৃষ্টিভংগী সলনি কৰক। আপোনাৰ লগতে পৃথিৱীখনক কুশলে ৰাখিবলৈ চেষ্টা কৰক। আপোনাৰ মানসিকতাই ইনফ্লেশ্যন কম কৰিব পাৰে, আপোনাৰ মূল্যবৃদ্ধি কম কৰিব পাৰে আৰু হাজাৰ মানুহৰ, লাখ মানুহৰ, কোটি মানুহৰ মানসিকতা সলনি কৰিব পাৰে। ধন্যবাদ বন্ধুসকল।